এইটো হৈছে প্ৰথম প্ৰশ্ন তোমালোকে মনোযোগেৰে চাবা আৰু এইটো কোনটো জন্তুৰ মুখমণ্ডল হ'ব পাৰে বা এই জন্তুবিধৰ নাম বা জন্তুবিধ কি হ'ব পাৰে তোমালোকে ক'ব পাৰিব ঠিক আছে ক'ব পাৰিবানে ঠিক আছে বাৰু প্ৰথম তোমালোকে এইটো কোৱা এই জন্তুটো কি হয় ঘৰিয়াল কি হয় ঘৰিয়াল ভালদৰে চোৱা এইটো এটা চকু এইটো এটা চকু এইটো এটা চকু হৰিণা হ'ব পাৰে হৰিণা হৰিণা চোৱা এইটো হ'ল ছাগলী হা ছাগলী কি হ'ব পাৰে ছাগলী গিয়া তুমি কোৱা ছাগলী 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 তুমি প্ৰথম কি কৈছিলা ছাগলী প্ৰথমে কৈছিলা কিবা এটা হা জিৰাফ সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো জিৰাফ হয় চিনাক্ত কৰিব পাৰিলে এই কণমানিয়ে যে এইটো জিৰাফ হয় ঠিক আছে এতিয়া আমি আগবাঢ়ো দ্বিতীয়টো ছবিলৈ তো এইটো তোমালোকে ক'ব লাগিব এই জন্তুটো কি হয় ঠিক আছে ইয়াৰ নাম কি বা এইটো কোন জন্তুৰ চকু কোৱা এটা এটা এজন এজনকে কোৱা তুমি কৈছা কি সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো হৈছে কুকুৰ কুকুৰৰ মুখমণ্ডল কিন্তু এই কণমানিয়ে আমাৰ কণমানিটোৱে ধৰিব পাৰিলে যে এইটো কুকুৰৰ মুখমণ্ডল হয় কিন্তু তোমালোকে কৈছা কি ভালুক ক'ব লৈছিলো কুকুৰ মনে মনে কৈছো তুমি উঠনিয়াৰ পৰা মানে ভাবি আছিলা কিন্তু তুমি সঠিককে ক'ব লাগিছিল যে এইটো কুকুৰৰ মুখমণ্ডল হয় বা এইটো কুকুৰ হয় কিন্তু তুমি ক'ব নোৱাৰিলা দুইজনে ক'লা ভালুক কিন্তু এই কণমানে শুদ্ধ উত্তৰটো দি দিলে তো এইটো হৈছে তৃতীয় প্ৰশ্ন বা তৃতীয় ছবিটো তোমালোকে কোৱা এইটো এইটো কোনটো জন্তুৰ বা কোন জন্তুৰ হয় এইটো গৰু শিয়াল হা শিয়াল গৰু হৰিণা হা হৰিণা তুমি কৈছা কি শিয়াল তুমি কৈছা কি গৰু তুমি কৈছা হৰিণা হৰিণা সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো হৈছে হৰিণাৰ মুখমণ্ডল সুন্দৰ আমাৰ এই কণমানে এইবাৰ উত্তৰটো দিব পাৰিলে হৰিণা বুলি মানে সুন্দৰকে দিলে দেই এইবাৰ হৈছে চতুৰ্থ মানে কি 4 নম্বৰ ছবিখন ঠিক আছে তোমালোকে এইবাৰ ক'ব লাগিব কিন্তু এইবাৰ তোমালোকে ক'ব পাৰিবানে বাৰু বাৰু চাওচোন বাৰু তোমালোকে পাৰা নে নাই এইটো ছবি চোৱা এইটো মই কওঁ কোৱা এইটো হ'ল কেটেলা পহু কেটেলা পহু ভালদৰে চাই লৈহে তোমালোকে উত্তৰটো দিব লাগিব এন্দুৰ নেকি নহয় এইটো ভবলা নেকি কেটেলা পহু ভবলা এইটো হ'ল কেটেলা পহু এইটো হৈছে কেংগাৰু তোমালোকে ক'ব নোৱাৰিলা এইটো হৈছে কেংগাৰু এইবাৰ হৈছে 5 নম্বৰখন ছবি ঠিক আছে এই ছবিটো কোন জন্তুৰ বাৰু এই ছবিটোত যিটো মুখমণ্ডল আছে তো কোনটো জন্তুৰ হ'ব পাৰে কোৱা কোৱা এইটো হ'ল ভালুকৰ কাৰ হয় ভালুকৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ ভালুকৰ মুখমণ্ডল হয় ভালুক হয় ঠিক আছে তোমালোকক ধন্যবাদ দিছো সুন্দৰকে ক'লা এইবাৰ হৈছে 6 নম্বৰখন ছবি এইবাৰ হৈছে 6 নম্বৰ ঠিক আছে 6 নম্বৰ ছবিখন তোমালোকে চাই ক'ব লাগিব এইটো কোনটো জন্তুৰ মুখমণ্ডল হয় এইটো জেব্ৰা মানে সুন্দৰকে উত্তৰ দিলা তোমালোকে জেব্ৰাৰ হয় ঠিক আছে এইবাৰ শেষৰ ছবিখন এই শেষৰ ছবিটোনো কাৰ মুখমণ্ডল বা কোনটো জন্তুৰ হয় তোমালোকে সঠিককে ক'ব লাগিব এইবাৰ হৈছে শেষৰটো এয়া দিলো এইটো এইটো হ'ল কি হয়
সিংহ 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 লায়ন সুন্দৰকে তোমালোকে উত্তৰ দিলা তো বন্ধুসকল যিহেতু মই সাতটা ছবি লৈ আহিছিলো আৰু সেই ছবিখনত থকা মুখমণ্ডল কেইটা কোনটো জন্তুৰ হয় যিহেতু মই সুধিলো কণমানি কেইটা সুন্দৰকে আনচাৰটি দিলে ঠিক আছে হয়তো দুই এটা দিব পৰা নাই কিন্তু এই গেমটোত এই কণমানি কেইটা পাৰ্টিচিপেট কৰাৰ বাবে মোৰ ফালৰ পৰা কণমানি কেইটাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ ফালৰ পৰা কণমানি কেইটাক এটি চকলেট আগবঢ়াইছো পুৰস্কাৰ হিচাপে আৰু বন্ধুসকল এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাবলৈ হলে আৰু কণমানিসকল তোমালোকে যদি এনেধৰণৰ ভিডিঅ'সমূহ চাই আছা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই যিসকলে চাই আছা যিসকলে বৰ্তমানলৈকে কিন্তু ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰা আৰু যিসকলে ফেচবুকত চাই আছা ফেচবুক চেনেলটি হ'ল এ দেৱান ঠিক আছে এ দেৱান তোমালোকে ফেচবুক পেজত যিসকলে চাই আছা তো সেই ফেচবুক পেজটি কি কৰিব লাগিব ফলো কৰি দিব লাগিব তোমালোকে অতি শীঘ্ৰে কিন্তু ফলো কৰি লোৱা তাৰ পিছতহে এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে চাব পাৰিবা সুন্দৰ ঠিক আছে তো এয়া মোৰ ফালৰ পৰা কণমানি কেইটালৈ এটি চকলেট তুমি এটা লোৱা আৰু সকলোকে বাই বাই দিয়া আকৌ পুনৰ লগ হ'ম